নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকেক্সালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 3 নম্বৰ পাঠটি মধ্যযুগৰ অসমীয়া সমাজ এই পাঠটিৰ 3 নম্বৰ অংশটো আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম মধ্যযুগৰ অৰ্থনৈতিক অৱস্থাৰ লগত বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাৰ এক তুলনা অৰ্থাৎ মধ্যযুগৰ অৰ্থনৈতিক অৱস্থানো কেনেকুৱা আছিল সেই বিষয়ে আজি আমি জ্ঞান লাভ কৰিম এতিয়া আহাচোন আৰম্ভ কৰো এছুৱা মধ্যযুগৰ অৰ্থনৈতিক অৱস্থা মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি অৰ্থাৎ সেই সময়ত মূল ভেটি কি আছিল কৃষি আছিল আসলতে মানুহবোৰে কি কৰিছিল নিজৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে মুখ্যতঃ কৃষি কৰ্মকে কি কৰিছিল নিজৰ জীৱিকা হিচাপে লৈছিল এতিয়া যেনেকৈ মানুহবোৰে ব্যৱসায় বাণিজ্য কৰে বা চাকৰি কৰে কৃষিও কৰে কিন্তু সেই সময়ত বেছিভাগ মানুহে কি কৰিছিল খেতি-বাতি কৰিছিল ঠিক আছে জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল আৰু ঋতুভেদে কি কৰা হৈছিল বেলেগ বেলেগ শস্যৰ খেতি কৰা হৈছিল ধান মাহজাতীয় শস্য তেলজাতীয় শস্য কুঁহিয়াৰ মৰাপাট কপা বিভিন্ন ধৰণৰ ফলমূল শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল অৰ্থাৎ ধান মাহজাতীয় শস্য কপা বিভিন্ন ধৰণৰ আৱশ্যকীয় সামগ্ৰী কি কৰিছিল অসমীয়া মানুহে উৎপাদন কৰিছিল তাৰ পিছত চোৱা পাহাৰ অঞ্চলত প্ৰধানতঃ খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফলমূলৰ খেতি কৰিছিল আৰু পাহাৰ অঞ্চলতো খেতি কৰা হৈছিল খলপীয়া কৃষি পদ্ধতিৰ সহায়ত কি কৰিছিল ফলমূলৰ খেতি কৰিছিল তাৰ পিছত চোৱা জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল আৰু জনজাতীয়সকলে কি কৰিছিল জুম খেতি কৰিছিল ডুং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল আৰু কি কৰিছিল বৰষুণ দিলে যে পানী হয় পানীবোৰ কি কৰে জমা কৰি ৰাখে ডুং বান্ধি জমা কৰি ৰাখে আৰু সেই পানী কি কৰে খেতি পথাৰত দিয়ে বৰ্তমান মাথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ-গছনি শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা হেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি ক'ব পাৰি এতিয়া যেনেকৈ মাথাউৰি নিৰ্মাণ কৰি কি কৰে গছ-গছনি যেনেকৈ ৰক্ষা কৰে সেই ব্যৱস্থাটো কি হৈছে মধ্যযুগতেই আৰম্ভ হৈছিল বুলি ক'ব পৰা যায় তাৰ পিছত চোৱা উল্লেখ আছে যে কোচবিহাৰত জান-জুৰিৰ উজনিত বান বান্ধি প্ৰয়োজন অনুযায়ী খেতি পথাৰত পানী যোগান ধৰা হৈছিল আৰু কোচবিহাৰত কি কৰা হৈছিল জান-জুৰিৰ উজনিত কি কৰিছিল বান বান্ধিছিল আৰু বান বান্ধি প্ৰয়োজন অনুসৰি কি কৰিছিল খেতি পথাৰত পানী দিয়া হৈছিল এই ছবিখনলৈ মন কৰাচোন ছবিখনত দেখিছানে কেনেকৈ পানী দিয়া হৈছে অৰ্থাৎ পানী সংৰক্ষণ কৰি কি কৰা হয় খেতি পথাৰত পানী দিয়া হয় বৰষুণ যে দিব বৰষুণ দিলে কি কৰিব পানীটো জমা কৰি থৈ দিব আৰু তাৰ পিছত সেই পানী যেতিয়া খৰাং বতৰ হ'ব তেতিয়া সেই পানী খেতি পথাৰত দিব তাৰ পিছত চোৱা আহোমৰ আমূলত ৰজা আছিল ভূ-সম্পত্তিৰ গৰাকী আৰু আহোমৰ আমূলত কি আছিল ৰজা আছিল ভূ-সম্পত্তিৰ গৰাকী অৰ্থাৎ মাটিৰ গৰাকী কোন আছিল ৰজা আছিল কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল আৰু ৰজাক কি দিব লাগিছিল কৰ দিব লাগিছিল খেতি যে কৰিব কৃষকে সেই মাটিৰ বাবদ ৰজাক কি দিব লাগে কৰ দিব লাগে অৱশ্যে প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপৰাকৈ খাজানাহীন মাটি ভোগ কৰিছিল আৰু যে পাইক আছিল পাইক বিলাকে কি কৰে ৰজাৰ কাৰণে বা ৰাজ্যৰ কাৰণে কাম কৰি দিয়ে আৰু সেই কাৰণে তেওঁলোকে কি কৰিছিল দুপৰাকৈ খাজানাহীন মাটি পাইছিল অৰ্থাৎ দুপৰা মাটি পাব আৰু সেই দুপৰা মাটিত তেওঁলোকে কি কৰিব লাগিব মানে সেই দুপৰা মাটিত যিমান উৎপাদন কৰে গোটেইখিনি নিজৰ কৰ দিব নালাগে আৰু অৰ্থাৎ খাজানাহীন খাজানা দিব লগা নাছিল আৰু হেতু অকল কোনে পাইছিল পাইকসকলে পাইছিল ঠিক আছে আহোম ৰজাসকলে ব্ৰাহ্মণ দেৱ-দেৱালয় সত্ৰ মন্দিৰ আদি কৰমুক্ত মাটি দান কৰিছিল আৰু আহোম ৰজাসকলে কি কৰিছিল ব্ৰাহ্মণ দেৱ-দেৱালয় সত্ৰ আদি কি কৰিছিল কৰমুক্ত কৰি মাটি দান কৰিছিল অৰ্থাৎ সেইখিনি মাটি দান দিছে আৰু সেই মাটিৰ আৰু কৰ ৰজাই নলয় বুজিলা তাৰ পিছত চোৱা পৰৱৰ্তী সময়ত মছজিদ কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল বুলি উল্লেখ আছে আৰু পৰৱৰ্তী সময়ত কি কৰিছিল মছজিদ কবৰ আদিৰ সংৰক্ষণৰ বাবেও কি কৰিছিল মাটি দান কৰিছিল
মধ্যযুগৰ এই ব্যৱস্থা বৰ্তমানেও কম বেছি পৰিমাণে প্ৰচলন হৈ থকা দেখা যায় আৰু এই ব্যৱস্থাটো মাটি দান কৰা ব্যৱস্থাটো বৰ্তমানেও কম বেছি পৰিমাণে কি হৈ আছে প্ৰচলন হৈ আছে তাৰ পিছত চোৱা কুটিৰ শিল্প এতিয়া চোৱা কুটিৰ শিল্প অসম মধ্যযুগৰ পৰাই কুটিৰ আৰু ক্ষুদ্ৰ শিল্পত চহকী আৰু অসম কি আছিল মধ্যযুগৰ পৰাই কুটিৰ শিল্প আৰু ক্ষুদ্ৰ শিল্পত চহকী আছিল সেই যুগৰ শিল্পসমূহৰ ভিতৰত বস্ত্ৰ শিল্প বয়ন শিল্প ৰঞ্জন শিল্প হাতীদাঁতৰ শিল্প মৃৎ শিল্প ধাতু শিল্প আদিয়েই প্ৰধান আৰু সেই যুগৰ শিল্পৰ ভিতৰত কি বস্ত্ৰ শিল্প বয়ন শিল্প ৰঞ্জন শিল্প মৃৎ শিল্প হাতীদাঁতৰ শিল্প আদিয়ে কি আছিল প্ৰধান আছিল পুৰুষ মহিলা উভয়ে শিল্পসমূহৰ লগত জড়িত আছিল আৰু এই শিল্পসমূহৰ লগত পুৰুষ মহিলা উভয়ে কি আছিল জড়িত আছিল সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতে তাঁতশাল আছিল আৰু তেতিয়া কি আছিল সকলোৰে ঘৰত তাঁতশাল আছিল তাঁতশাল মানেতো জানা তোমালোকে হয়নে নাই আৰু সেই সময়ত কি আছিল সকলোৰে ঘৰত আছিল আজিকালি পিছে সকলোৰে ঘৰত নাই হয়নে কবাতহে পোৱা যায় উল্লেখ আছে যে কামৰূপ কমতাৰ কোনো অঞ্চলত পুৰুষ মহিলা উভয়ে পেছাদাৰী শিপিনী আছিল আৰু কামৰূপত কি আছিল কামৰূপ কমতাত পুৰুষ মহিলা উভয়ে পেছাদাৰী শিপিনী অৰ্থাৎ তেওঁলোকৰ পেছা কি আছিল শালবোৱা আছিল শিপিনী আছিল শুৱালকুছি আৰু বৰপেটাৰ তাঁতীকুছিৰ উৎপত্তি তেনেদৰেই হৈছিল বুলি অনুমান কৰাৰ থল আছে আৰু শুৱালকুছিটো জানা বস্ত্ৰনগৰী শুৱালকুছি আৰু এই শুৱালকুছি আৰু তাঁতীকুছিৰ উৎপত্তিও তেনেদৰেই হৈছিল তাৰ পিছত চোৱা বেপাৰ আৰু বাণিজ্য মধ্যযুগত বাণিজ্যিক আদান-প্ৰদান আছিল যথেষ্ট সীমিত মধ্যযুগত কি আছিল বাণিজ্যিক আদান-প্ৰদান সীমিত আছিল আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল আৰু আত্মনিৰ্ভৰশীলতা কি আছিল সেই যুগৰ প্ৰধান বৈশিষ্ট্য অৰ্থাৎ সকলোৱে কি কৰিব বিচাৰে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে আনৰ পৰা বস্তু অনা বা আনক বস্তু দিয়াটো বিশেষভাৱে পৰিলক্ষিত নহৈছিল আৰু কাৰো পৰা বস্তু নানেও কাকো নিদিয়েও অৰ্থাৎ স্বনিৰ্ভৰশীল ঠিক আছে তাৰ পিছত চোৱা আহোমসকলে ওচৰ চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল আৰু আহোমসকলে কি কৰিছিল ওচৰ চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল বিভিন্ন উৎসৰ পৰা জনা যায় যে আহোমসকলে বংগদেশ তিব্বত চীন আদি দেশৰ লগত বাণিজ্যিক সুসম্পৰ্ক আছিল আৰু তিব্বত চীন আদি দেশৰ লগত কি আছিল আহোমসকলৰ সুসম্পৰ্ক আছিল বুলি আমি বিভিন্ন উৎসৰ পৰা জানিব পাৰো কোচ ৰজাসকলৰ দিনত ব্যৱসায় বাণিজ্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল আৰু কোচ ৰজাসকলৰ দিনত কি হৈছিল ব্যৱসায় বাণিজ্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল তাৰ পিছত চোৱা ব্যৱসায় বাণিজ্যৰ উন্নতিৰ বাবে কোচ ৰজাসকলে কেতবোৰ ব্যৱস্থা হাতত লৈছিল ইয়াৰ ভিতৰত ৰাস্তা পদূলি নিৰ্মাণ মুদ্ৰাৰ প্ৰচলন ইত্যাদি আৰু ব্যৱসায় বাণিজ্যৰ উন্নতিৰ কাৰণে কোচ ৰজাসকলে কি কৰিছিল বিভিন্ন ব্যৱস্থা হাতত লৈছিল আৰু তাৰ ভিতৰত কি ৰাস্তা পদূলি নিৰ্মাণ মুদ্ৰাৰ প্ৰচলন আদি প্ৰধান মধ্যযুগৰ আদিতে বিনিময় প্ৰথাৰে ব্যৱসায় বাণিজ্য চলিছিল যদিও পিছলৈ মুদ্ৰাৰ প্ৰচলন হৈছিল প্ৰথমতে কি হৈছিল বিনিময় প্ৰথা অৰ্থাৎ কাবাৰ ঘৰত কিবা এটা বস্তু বেছিকে আছে সেইটো বস্তুৰ সলনি আন এটা বস্তু ল'ব কিন্তু পিছলৈ কি হ'ল মুদ্ৰাৰ প্ৰচলন হ'ল তাৰ পিছত চোৱা এয়া চোৱা এই যে আমি বিভিন্ন শিল্পৰ কথা পঢ়িলো তাৰে ছবি এইটো কি এইটো হ'ল ৰঞ্জন শিল্প ঠিক আছে ৰঞ্জন শিল্প মানে কি ৰং কৰা হয়নে তাৰ পিছত এইটো হ'ল হাতীদাঁতৰ শিল্প এইটো হ'ল হাতীদাঁতৰ শিল্প এয়া হ'ল চিত্ৰশিল্প আৰু এয়া হৈছে মৃৎশিল্প দেখিছানে আমি যে শিল্পৰ কথা পালো মধ্যযুগৰ বিভিন্ন শিল্প এয়া হ'ল ছবিবোৰ ঠিক আছে এতিয়া চোৱা মূল্যায়নৰ ফালে প্ৰথমটো চোৱা মধ্যযুগৰ জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কি আছিল প্ৰধান বৃত্তি
পাইছিলো নহয় কৃষি আছিল হয় না নাই কৃষি মধ্যযুগৰ জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি তাৰ পিছত চোৱা অসম মধ্যযুগৰ পৰাই কুটিৰ আৰু দেশ শিল্পত চহকী কি শিল্পত আছিল কুটিৰ শিল্প আৰু কি শিল্পত চহকী আছিল ক্ষুদ্ৰ শিল্পত হয়নে কুটিৰ আৰু ক্ষুদ্ৰ শিল্পত চহকী আছিল বুজিলা তাৰ পিছত চোৱা মধ্যযুগৰ আদিতে বিনিময় প্ৰথাৰে ব্যৱসায় বাণিজ্য চলিছিল যদিও পিছলৈ মুদ্ৰাৰ প্ৰচলন হৈছিল শুদ্ধ নে অশুদ্ধ অৰ্থাৎ আদিতে কি হৈছিল বিনিময় প্ৰথাৰে চলিছিল আৰু পিছলৈ কি হল মুদ্ৰাৰ প্ৰচলন হল এটো এতিয়া শুদ্ধ নে অশুদ্ধ হদিছে কি হ'ব শুদ্ধ হয়নে শুদ্ধ অৰ্থাৎ মধ্যযুগত আদিতে বিনিময় প্ৰথাৰে ব্যৱসায় বাণিজ্য চলিছিল যদিও পিছলৈ কি হল মুদ্ৰাৰ প্ৰচলন হল ঠিক আছে আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ